প্ৰচণ্ড শীতকো নেওচি আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দেওবাৰত হাতীশিলা মহানগৰী যি দাঁতি কাষৰতে যি থকা হাতীশিলাত আহি বনভোজ প্ৰেমীয়ে ভিৰ কৰা দেখিবলৈ পাইছে। মোৰ পিছফালে দেখিছে প্ৰচণ্ড কুঁৱলী, কিন্তু কুঁৱলীকো নেওচি এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা যিসকল বনভোজ প্ৰেমী সেই বনভোজ প্ৰেমীসকল আহি হাতীশিলাত উপস্থিত হৈছেহি। কাৰণ সকলোৱে জানে সোমবাৰৰ পৰা শনিবাৰলৈ সকলোৰে ব্যস্ততা থাকে, প্ৰত্যেকে নিজে অফিচ কাছাৰী সমান্তৰালকৈ স্কুল কলেজৰ যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰী সকলো থাকে। আৰু তেনে ক্ষেত্ৰত যি নৱবৰ্ষৰ প্ৰথমটো দেওবাৰত ধৰণে বিভিন্ন প্ৰান্তৰ পৰা আহি তেওঁলোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু তেওঁলোকৰ হাতে হাতে যিসমূহ বেডমিণ্টন হওক বা তেওঁলোকৰ যি ক্ৰিকেটৰ ষ্টাম্প বা ক্ৰিকেট বেট লৈ তেওঁলোকে পুৱাই এনেধৰণে নিজৰ সন্তানক লৈ এনেধৰণে অহা ইয়ালৈ দেখা পৰিলক্ষিত হৈছে। আমি কথা পাতিম তেওঁলোকৰ সৈতে, ক'ৰ পৰা আহিছে আৰু জানিবলৈ চেষ্টা কৰিম। কাৰণ প্ৰত্যেকজন লোকে আচলতে নৱবৰ্ষ বুলি পৰিয়ালৰ সৈতে বা বন্ধুবৰ্গৰ সৈতে এসাঁজ খাই। আপোনালোক ক'ৰ পৰা আহিছে? একচুৱেলি আমাৰ লগত মালিগাঁৱৰ পৰা আহিছো। আৰু এইটো ক'ৰ পৰা, এইটো কি অসম টক না, অসম টকৰ আমাৰ লগৰ পৰা হেপী নিউ ইয়াৰ উইচ কৰিলোঁ 2000। ঠিক আছে। আৰু খুব কুঁৱলী মাৰিছে, কিন্তু কুঁৱলীৰ পাছত আৰু দেওবাৰ, প্ৰথমটো দেওবাৰ, আচলতে সকলোৱে ভাবে যে পৰিয়ালৰ সৈতে বা বন্ধুবৰ্গৰ সৈতে খাম। আপোনালোক চাগে সকলো পৰিয়াল মিলি চব পৰিয়াল মিলি আহিছোঁ আমালোকে। যাওঁ প্ৰথম বৰ্ষটোৰ কাৰণে মানে যাতে চবে ভাল ভাল যাওক আৰু ফেমিলি লৈ ভালমতে খাই চাই আকৌ যাব পাৰোঁ, ইয়াৰ কাৰণে কলো আৰু সবাক। আজি খানাত কি কি থাকিব সেইটো লাগে? আজিতো আৰু কি মটনটো থাকিব স্পেচিয়েলি, চিকেন থাকিব বাচ্চা মাকাৰ কাৰণে, চব মটৰ পনীৰ ভাত আৰু এইবিলাক আৰু আমাৰ লগত চলে। আৰু নিশ্চিতভাৱে বিভিন্নজন আহিছে, তেওঁলোকৰ সৈতে অকণমান কথা পাতিম। আপোনাৰ ওচৰলৈ আহিছো। প্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা। আপোনালোককো শুভেচ্ছা থাকিলে, গোটেই অসমবাসীৰ শুভেচ্ছা থাকিলে। আৰু আজি প্ৰথমটো দেওবাৰ, সকলো ওলাই আহিছে, কেনে অনুভৱ? খুব ভাল লাগিছে। আহিছো আমি ওচৰ চুবুৰীয়াৰ কেইটামান পৰিয়াল মিলি মানে অকমান একেলগে লগে ভাগে খাম বুলি আৰু ওলাই আহিছো। আনকালে আজি বনভোজ বুলি ইমান সোনকালে উঠিছে নে পূৰ্বেও সোনকালে উঠে? কাৰণ ইমান কুঁৱলী এনে উঠিব লাগে, বাচ্চাটো স্কুলত যায়, চবে যায়, উঠিব লাগে বুলি আজি বেছি অকণ সোনকালে উঠিছো। আৰু ক'লে আজি খানাত কি কি আছে? কিন্তু আৰু স্পেচিয়েলি মটন থাকিব। মটন থাকিব, এগ কাৰী, চিকেন, পনীৰ চবেই আছে। কিমানজন আহিছে আপোনালোক? আমি আহিছো 30, বাচ্চা লৈ আমি 30 আহিছো। হয়, নিশ্চিতভাৱে এনেধৰণে দেখিবলৈ পাইছে যে প্ৰচণ্ড শীতকো নেওচি কুঁৱলী পৰি আছে। এজন বৃদ্ধ আহিছে, ককা আহিছে। মই আপোনাৰ ওচৰলৈ আহিছো। নৱবৰ্ষৰ আপোনালৈ শুভেচ্ছা থাকিল। আৰু আজি পৰিয়ালৰ সৈতে আহিছে, কণ কণ শিশু সকলো আহিছে। খুব ভাল লাগিছে চাগে পৰিৱেশ? খুব ধুনীয়া লাগিছে, কিন্তু কুঁৱলীতে গোটেইখিনি আন্ধাৰ হৈ আছে, গতিকে ভালকে তেনেকে অনুভৱ কৰিব পৰা নাই। যদিও ইয়াৰ ভিতৰতে আমি আহি খুব খুশি পাইছো, খুব ভাল লাগিছে। আহিছে মৰণিৰ পৰা স্পেচিয়েলি পিকনিকৰ কাৰণে অনাইছো, পিকনিকৰ কাৰণে অনাইছো। হয়, নিশ্চিতভাৱে এনেধৰণে নিজৰ পৰিয়ালৰ যিসকল লোক দূৰ দূৰণিত আছে যদিও তেওঁলোকে লৈ এনেধৰণে আজি বনভোজস্থলীলৈ আহিছে। কণ কণ শিশুসকল আছে, জ্যেষ্ঠসকল আছে, প্ৰত্যেকে আছে। মই অকণমান হাতীশিলাৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছো। এনেধৰণে এতিয়া দেখিবলৈ পাব কুঁৱলীৰ যি আচ্ছাদন, সেই কুঁৱলীৰ যিখন চাদৰ, সেই কুঁৱলীৰ চাদৰখন এতিয়াও আঁতৰ হোৱাই নাই। কিন্তু পুৱাৰ ভাগতে আহি এনেধৰণে যিসকল বনভোজ প্ৰেমী, সেই বনভোজ প্ৰেমীসকলে নিজৰ পৰিয়ালৰ সৈতে এনেধৰণে যি হাতীশিলা, সেই হাতীশিলালৈ আহিছে। খুব পৰিৱেশটো খুব সুন্দৰ হৈ আছে পুৱাৰ ভাগত। কাৰণ পিকনিক বুলি ক'লে বা বনভোজ বুলি ক'লে সকলোৱে পুৱাৰ ভাগতে উঠি এনেধৰণে আচলতে যিসমূহ স্থান, সেই স্থানসমূহলৈ আহে। আৰু গুৱাহাটী মহানগৰীৰ দাঁতি কাষৰতে লাগি থকা যি হাতীশিলা, সেই হাতীশিলাৰ পৰিৱেশে আচলতে সুকীয়া, খুব সুন্দৰকৈ ব্ৰহ্মপুত্ৰৰ কাষতে আচলতে যি সুন্দৰ পৰিৱেশ, প্ৰাকৃতিক সৌন্দৰ্য পৰিৱেশৰ মাজত আচলতে খুব এনেধৰণে আচলতে কণ কণ শিশুসকলো আহিছে। তোমাৰ নামটো কি? আজি বনভোজ খাবলৈ আহিলা, কেনেকুৱা লাগিছে? বল কিরকম লাগছে? ভালো লাগছে বল? হ্যাঁ ভালো লাগছে। কোন ক্লাছত? 2 টুত পঢ়িছা। আজি স্কুলটো বন্ধ দেওবাৰ হয় নে নহয়? এনেওতো ঠাণ্ডা বন্ধ দিছে নেকি স্কুলত? বন্ধ দিছে। তোমাৰ নামটো? খুশি। খুশি। কেনেকুৱা লাগিছে? আজি কি কি খাবা? ম্যাগি। মেগী খাবা। তোমাৰ নামটো কি? অনিৰ্বাণ দাস। অনিৰ্বাণ দাস। কি ক্ৰিকেট খেলি আছা? বাবা। হয়, এনেধৰণে চক দেখিবলৈ পাইছে কণ কণ শিশুসকলো পুৱাৰ ভাগতে তেওঁলোক আহি ইয়াত উপস্থিত হৈছেহি। কাৰণ বনভোজ বুলি ক'লে এটা আচলতে যিটো আমেজ, সুকীয়া আমেজ থাকে। আৰু তেনেধৰণে বনভোজৰ বাবে যিখিনি প্ৰিপেৰেশ্যন কৰা হয়, যে পুৱতি নিশাতে উঠি আচলতে যিসমূহ খাদ্য তাত গৈ কি কি ৰান্ধিব বা কি কি বনাব, সেই সকলোবোৰ আচলতে যাৰ যোগাৰ কৰি তেওঁলোকে পুৱাৰ ভাগতে এনেধৰণে লৈ আহে। তেওঁলোকে লগত সকলো সা সামগ্ৰী লৈ আনে, কাৰণ তেওঁলোকে ইয়াত যিহেতু আজি সকলোৱে মিলি এসাঁজ খাবলৈ আহে। আৰু তেনে ক্ষেত্ৰত
ৰান্ধি বাঢ়ি খাব পৰাকৈ গেছৰ ষ্ট'ভটোৰ পৰা যি বাচন বৰ্তন বা যিসমূহ সামগ্ৰী লাগে সেই সকলো সামগ্ৰী তেওঁলোকে লৈ আহে কিন্তু এটা কথা ক'ব লাগিব যে আচলতে হাতীশিলাত কেৱল আজি বুলিয়েই নহয় কাৰণ নতুন বৰ্ষৰ প্ৰতিটো দিনতে আচলতে এই হাতীশিলাৰ যি স্থান আছে এই বনভোজস্থলী আছে সেই বনভোজস্থলীত বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল লোক সেই লোকসকলে ভিৰ কৰা পৰিলক্ষিত হয় কাৰণ গুৱাহাটী মহানগৰীৰ একেবাৰে দাঁতি কাষতে লাগি থকা খুব সুন্দৰ এখন স্থান হৈছে হাতীশিলা আৰু সেই হাতীশিলালৈ আচলতে ইয়ালৈ আহিলে ব্ৰহ্মপুত্ৰৰ পাৰত বহি ব্ৰহ্মপুত্ৰৰ যি পৰিৱেশ সেই পৰিৱেশৰ মাজত সুন্দৰকৈ পৰিয়ালৰ সৈতে আপুনিও আহিলে ইয়াত এসাঁজ খাবহি পাৰিব কাৰণ নৱবৰ্ষৰ বুলি সকলোৱে কাৰণ বিভিন্ন স্থান বিচাৰি ফুৰা কাৰণ গুৱাহাটী মহানগৰীৰ কাষতে বহু এনে স্থান আছে যি চন্দ্ৰপুৰ হওক বা চনকা পানীখাইটি যিসমূহ স্থান আছে সেই স্থানসমূহৰ সমান্তৰালকৈ যদি আমি চাওঁ এই হাতীশিলাটো আচলতে যি বনভোজ প্ৰেমী সেই বনভোজ প্ৰেমীৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে বৰ্তমান সময়ত গৈ আপুনি যিহেতু সামগ্ৰিক পৰিৱেশ দেখুৱালে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো যিহেতু আসাম টক্স আপোচবিহীন অসম কণ্ঠ